সবলীকরণ নারী দিবস আৰু PM ছাৰৰ বেটি বাচাও বেটি পঢ়াও এইবিলাক মই ভাবোঁ কাৰণ বেটি বাচাও বেটি পঢ়াও লিখাই বৰষুণে কুঁৱলী খেদালে কোনো প্ৰগ্ৰেছ নহয়। এতিয়া নাৰী দিৱস হ'ব, চৰকাৰে ধুমধামেৰে কৰোৰ টকা ৰাজকোষৰ পৰা খৰচ কৰি পেলাই কৰিব, কিন্তু আজি এই নাৰীসকলৰ এই অৱস্থা চচলৰ যোৱা 26 তাৰিখৰ পৰা দুৰ্গন্ধময় পৰিৱেশত আমি এনেধৰণে আন্দোলন কৰি আছোঁ। চৰকাৰৰ কোনো চৰকাৰী মানুহ ইয়ালৈ এতিয়ালৈ অহা নাই বুলি ক'লেও ভুল নহয়, কাৰণ আমাৰ বিভাগৰ যিগৰাকী মন্ত্ৰী তেওঁ 3 তাৰিখে আমাক আলোচনাত মাতি নি এক প্ৰকাৰ ভেক ভাওনা তেওঁ কোনোমতে মানে আমাক একো দিব নোৱাৰে, কিন্তু এগৰাকী ৱাৰ্কাৰে আজিৰ বজাৰত 6,500 টকা, হেল্পাৰ এগৰাকীয়ে 3250 টকা, এই মূল্য বৃদ্ধিৰ বজাৰত চলিব নোৱাৰি। আৰু চৰকাৰৰ সমুদায় কাম একদম NRC PLO পলিঅ' যিমান কাম আহে চৰকাৰৰ গছ পোছা পূজাৰ পৰা ইত্যাদি ইত্যাদি কামবিলাক আমি কৰিব লাগে। আনকি চৰকাৰী PM CM য'ত সভা হয় তাৰে খালী চকীবিলাক আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাই পূৰণ কৰি হাত চাপৰি বজাব লাগে, তেওঁলোকৰ কথা শুনি এইবিলাক কাম আমাৰ হাতে কৰাইছে, অথচ তেওঁলোকে সাধাৰণ আমাক মাননিখিনি কৰাই দিব লাগে। এজন সঞ্চালক মাননীয় সঞ্চালক তেওঁ 19 তাৰিখে প্ৰপ'জেল পঠাইছে যে কৰ্মীৰ কাৰণে 12,000, মিনি কেন্দ্ৰৰ কাৰণে 10,000 আৰু সহায়িকাৰ 7,000। এজন সঞ্চালকক অপমান কৰিলে এখন চৰকাৰে, অৱমাননা কৰিলে। আমি ভাবিছোঁ, অনুভৱ কৰিছোঁ, অকল এটা ডিপাৰ্টমেণ্টৰ মুৰব্বীকে নহয়, সমগ্ৰ অসমৰ মুৰব্বীবিলাক এতিয়া অচল। এই চৰকাৰখনে সকলোকে অচল কৰি পেলাইছে, ৰিমটটো তেওঁলোকে ৰাখিছে আৰু এওঁলোকক ব্যৱহাৰ কৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে কৈছোঁ যে এই চচলত 26 তাৰিখৰ পৰা দিনে ৰাতিয়ে আমি আন্দোলন কৰিছোঁ। আমি চকত পৰা নাই, আমি কেইটামান পইচাৰ কাৰণে ঘৰ চলাব নোৱাৰি হাহাকাৰত পৰিণত হৈছোঁ। আমাৰ ল'ৰা ছোৱালীক আমি স্কুলত পঢ়াব নোৱাৰিছোঁ, কাৰণ চৰকাৰে যিবিলাক চৰকাৰী স্কুল আছে এই স্কুলবিলাক তুলি দিলে। ব্যক্তিগত স্কুলত পঢ়িবৰ কাৰণে 6,500 টকাৰ 3200 টকাৰে সামৰ্থ্য নহয়। গতিকে এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে কি কৰিব? চুৰ হ'ব, ডকাইত হ'ব, আৰু চৰকাৰে পাতি দিয়া মদৰ দোকানৰ পৰা মদ খাই আহি সন্ধিয়া মাক বাপেকক অত্যাচাৰ কৰিব। এইখন চৰকাৰৰ এই নীতি ওপৰাবৰ কাৰণে এতিয়া MP ইলেকশ্যন আহি আছে। এই MP ইলেকশ্যনতে আমি এটা ষ্টেণ্ড দিম, কাৰণ আমি যি অংগনবাড়ীবিলাকে য'ত যি এলেকাত কাম কৰোঁ, এই ৰাইজবিলাকে আমাক ভাল পায়, তেওঁলোকে আমাক বাইদেউ বুলি মাতে, তেওঁলোকৰ অসুখ বিসুখত আমাক মাতে, আমাক দিহা পৰামৰ্শ লয়। গতিকে ইমান অৱজ্ঞা কৰিছে এইখন চৰকাৰে যে 26 তাৰিখৰ পৰা তেওঁলোকে কাৰো অহাৰ সময় নাই। সাধাৰণ মাননিখিনিও মানে বৃদ্ধি কৰাৰ তেওঁলোকৰ অৱকাশ নাই। তেওঁলোকে আঁচনি দিছে, ইমান আঁচনি দিছে, ৰাম পূজন, ভূমি পূজন। আৰে বাবা, ৰামটো আমাৰ এনেই ভগৱান, কিন্তু তোমালোকে ৰাম পূজনৰ নামত, ভূমি পূজনৰ নামত ইমান অন্যায় গালে টকা খৰচ কৰি আছা। আমাৰ সাধাৰণ মাননি অকণমান বৃদ্ধি কৰি কিয় দিব নোৱাৰা? সেইকাৰণে আমি ওপৰত লৈছোঁ, দিনে ৰাতি 26 তাৰিখৰ পৰা আছোঁ। যদি তেওঁলোকে আমাৰ কাৰণে কোনো দায়িত্ব নলয়, তেতিয়াহ'লে এই চচল আমি এৰি নাযাওঁ আৰু হয়তো আমি দিছপুৰলৈ গতি কৰিব পাৰোঁ। ধন্যবাদ। Sampai